गुड मर्निंग गाइज गुड मर्निंग फ्रम खानापारा और आज हल शनिबार और तो आज बहुत दिन पिछत आको यात्रा आरम्भ कर आज जाई आसो राइडत नेपाल राइड मारि अहार पिछत कतो राइडत जोৱা नासिलो बहुत माने भागर लागिছিল न अलपमान रेस्ट ललो মাজতে দুই এটা ভিডিও বনাইছো যেটা আপলোড কৰিছো মই এখন নতুন স্কুটি লৈ তাৰ ওপৰত ভিডিও বনাই দিলো মই আপোনালোকে ভাল ৰেসপন্স দিছে এনেকৈ হতে ৰেসপন্স কৰি যাব বহুত ভাল লাগিব তো আজিও বহুত ঠান্ডা এটা মর্নিং টাইম হয় 7:40 যাব লাগিছিল সোনকালে কিন্তু মানে উঠিব মন নাযায় ন জানে দেখোন ঠান্ডা দিন পৰিছে বহুত তো আজি যাই আছো মেঘালয় পিনে তো মেঘালয় আপোনালোকে মোৰ ভিডিও দেখাই পাই থাকে কিন্তু দেখা পালে আজি এটা বেলেগ ৰাস্তা পিনে যাই আছো ৰাস্তাটো মানে বহুতে বেলেগ টোটালি মানে মছিজামৰ পিনে আছে ৰাস্তাটো তো হিটো পিনে যাম আমি যাই কিনে আপোনালোক যি ধুনীয়া নতুন জায়গা আছে আমি এক্সপ্লোৰ কৰিম আৰু আপোনালোকৰ লগতে দেখাই থাকিম তো বলো দেৰি নকৰি আগলৈ গৈ থাকো আগতে ধুনীয়া কথা পাতিম আৰু সন্মুখত চাওক পুৰা কুঁৱলী হৈ আছে একদম আল্টিমেট লাগিব গাইছ আল্টিমেট তো গাইছ আহি পালো যোৰাবাট আৰু কুঁৱলী চাওক এতিয়া বহুতখিনি কুঁৱলী আছে এতিয়া টাইম হৈছে 8টা ঠান্ডা আল্টিমেট ঠান্ডা লাগিছে কিন্তু কুঁৱলী চাওক না গাইছ কুঁৱলী চাওক আৰু আমি ফাইনেলি বহুত দিন পিছত এণ্টাৰ দ্য মেঘালয়া কুঁৱলী পৰি থাকিলে আপোনালোকে সদায় মানে ভাইজাৰ ইউজ নকৰিব মানে হেলমেটত যিখন ভাইজাৰ সেইখন মাৰি নল'ব কাৰণ সেইখন মাৰিলে যিটো মানে ভিজিবিলিটি হয় সেইটো বহুত কমি যায় তো আপোনালোকে আগত কি আছে দেখা নাপাব তো পৰাপক্ষত কষ্ট হ'ব আপোনালোকে হেলমেটৰ ভাইজাৰখন খুলি কিনে চলাব এনেকুৱা পৰাপক্ষত तो गाइस आही আমি টোল গেট পাম আৰু বেছি দূৰ নাই তো ভাবিলো আপোনালোক কৈ দিও আমি কলৈকে গৈ আছো আজি আমি গৈ আছো ৱাৰিলাং ভিউ পইণ্ট ৱাৰিলাং বহুত ধুনীয়া জায়গা এটা তাৰ পৰা যেটো ভিউ ন আল্টিমেট লাগে আপোনালোকে এটা বহুতে গৈছে আৰু হয়তো বহুতে যোৱাও নাই তো আজি আমি ৱাৰিলাংলৈ গৈ আছো আজি শনিবাৰ তাতে আজি যাই কিনে ষ্টে কৰিম আৰু নেক্সট দিনাখন এটা সাৰপ্ৰাইজ আছে সেইটো বহুত ধুনীয়া জায়গা আপোনালোক দেখাম আৰু এটা বেলেগ ৰাস্তাৰে ঘৰমুৱা তো কি হয় সারপ্রাইজ এটো কালি গম পাবো কিন্তু আজি দিনটো কথা আপোনালোক আজি ৱাৰিলাং দেখাই লৈ আহিম ৱাৰিলাং ভিউ পইণ্ট বহুত ধুনীয়া জায়গা আপোনালোকে মেপত চাব পাৰে মাৰি কিনে ৱাৰিলাং ভিউ পইণ্ট এয়া টোল প্লাজা 500 মিটাৰ মানে টোল গেট পাই গলো টোল গেট পাৰ কৰি অলপমান আগলৈকে যাম যাই কবাত মানে যাই কিনে ব্ৰেকফাষ্ট কৰিব লাগিব ভোক লাগি আছে তো ব্ৰেকফাষ্ট কৰি ধুনীয়াকৈ যাম আৰু টিপ টপ আজিও বহুত যাব আছে এতিয়াও তো একো নাই ধুনীয়াকৈ আপোনালোকে ট্ৰিপটো এনজয় কৰক তো চাই থাকিব ভিডিওটো একদম লাষ্টলৈকে 1 hour later তো গাইস ব্ৰেকফাষ্ট কৰি ললো এইখন হাইৱে ধাবাত চলে ভটৰে খালো আৰু এটা টাইম হৈ আছে 9টা তো ইয়াৰ পৰা আমাৰ ডেষ্টিনেশ্যন দেখাই আছে 3 ঘণ্টা 50 মিনিট মানে এইটো হিচাপত গ'লে আমি যাই পাম 12:50 মানত তো দূৰ আছে গাইস আমাৰ মেইন ডেষ্টিনেশ্যন লগি ৱাৰিলাং ভিউ পইণ্টৰ লগি তো কিমানখিনি পাৰো টানিবৰ কাৰণে চেষ্টা কৰিম তো দেৰি নকৰি আগলৈ গৈ থাকো বলক বহুত দূৰ যাব আছে এতিয়াও তো গাইস ঠাণ্ডাত আহি আমি বৰা পানী পালো আৰু এতিয়া উমিয়াম লেকৰ পিনে যাম মানে শিলং পাৰ হৈ যাব লাগিব আজি তো এতিয়া উমিয়াম লেক পালো আৰু ঠাণ্ডা যে গাইছ বহুত লাগিছে আল্টিমেট ঠাণ্ডা লাগিছে আৰু পিনে বহুত বেছি ঠাণ্ডা আছে ৰাস্তা বনাই আছে এইবিলাক মেঘালয় এইটো বস্তুৱে ভাল ৰাস্তা বেয়া হ'লে পটককৈ বনাই দিয়ে হাইৱেটো হাইৱে ন গাইছ আমি সোমাই গলো উমিয়াম লেক আৰু বিউটিফুল উমিয়াম লেক পুৰা একদম কুঁৱলীৰে ভৰ্তি হৈ আছে তো এতিয়া আমি ইয়াৰ পৰা যাম ফাৰ্ষ্টতে এলিফেণ্ট ফলছলৈকে তাৰ পৰা ৰাস্তাটো ডিভাইড হৈ গৈছে এটা ৰাস্তা গৈছে লেফ্ট চাইডে যিটো চেৰাপুঞ্জী ডাউকি যোৱা ৰাস্তা এটা গৈছে চিধা যিটো নংষ্টিন ল'ব পাৰি তো আমি নংষ্টিনৰ ৰাস্তালৈ যাব লাগিব যাই কিনে আকৌ আমি মছিজামৰ পিনে সোমাব লাগিব তাৰপিছতে আমি আমাৰ ডেষ্টিনেশ্যন ৱাৰিলাং পাই যাম তো গাইছ আমি আহি পালোঁ শ্বিলং চিটি আৰু চাওক জাম লাগিছে কাৰণ 10টা বাজি গ'ল এতিয়া তো জামটোৰ পৰা একদম ভৰপূৰ জাম লাগিছে আৰু চৰ্দি লাগি গ'ল মোৰ হঠাতে আৰু চাওক উল্টাই পুল্টাই গাড়ীবিলাক সোমাব
ইয়াতে খালি বাইক লৈ আহিলে এইটোৱে ভাল, আপুনি জামৰ পৰা বাচিব পাৰিব। নহ'লে যদি গাড়ী লৈ আহে এবাৰ যদি জামত যদি পৰিছে, ট্ৰাফিক জামত হৈছে আৰু পেন বাঢ়ি যাব আপোনালোকৰ। তো গাইছ এটা আপডেট দিলোঁ আপোনালোকক, শ্বিলং চিটি পাৰ হৈ আহি কিনেও চেৰাপুঞ্জী অহা ৰাস্তাত তামাম ট্ৰাফিক জাম হৈ আছে, কাৰণ ৰোড বনি আছে, মানে নতুনকৈ ৰাস্তা বনাই আছে, সেইটো কাৰণে হেভি ট্ৰাফিক জাম ইপিনেও। আমি ফাঁচি আহি পালোঁ, আৰু এইখন সন্মুখত এখন স্কুল বাছ, পিকনিক যায় আছে চবে, পূৰা হাল্লা আৰু আল্টিমেট এনজয়। এনজয় কৰিব লাগে দিয়কচোন, এনজয় নহ'লে কি হ'ব ন গাইছ। এইখন বাছখন ফুল এনজয় চলি আছে, ফুল ভকালি। আমি চাইডেৰে ওলাই যাওঁ, বাই বাই, পিকনিক এনজয় কৰা তোমালোকে। চিধা গ'লে নংষ্টেন 78, আৰু ইপিনে গ'লে চেৰাপুঞ্জী। আমি চেৰাপুঞ্জী নাযাওঁ আজি আমি চিধা যাম নংষ্টেন পিনে, আৰু এইটো ৰাইট চাইডে এলিফেণ্ট ফলছ। তো ইয়াৰ পৰা গ'লে পাম মাইৰাং, নংষ্টেন এইবোৰ পাম, আৰু মাইৰাং হৈ গ'লে ডাইৰেক্ট গুৱাহাটী ওলাব পাৰি। মোৰ এটা ভিডিঅ' আছিল নতুন ৰোড বুলিকে, সেইটো ৰাস্তাৰে আহিব পাৰি, বহুত ধুনীয়া ৰাস্তা এইটো। আমি এইটো ৰিটাৰ্ণ হওঁতে মই সেইটো ৰাস্তাৰে ৰিটাৰ্ণ হ'ম। আৰু এটা ৰাস্তা আছে বকু লাম্পি হৈ কেনে, আৰু এটা আছে তুৰা হৈ কেনে। তুৰা হৈ অহা ৰাস্তা অলপমান ৰিক্সি হয়, কিন্তু যিটো লাম্পি হৈ আহে বকুটো, সেইটো ধুনীয়া ৰাস্তা। তো নেক্সট বাৰ সেইটোৰে আহিব ট্ৰাই কৰিম, প্লেনিং এটা বনাই আছোঁ। তো এতিয়া এই জামেৰে কিমান দূৰ যাব পাৰোঁ চাওঁ। তো গাইছ এতিয়া আহি পালোঁ আমি বাইপাছটো, যিটো পৰা মানে ৰাস্তাটো বেলেগ হ'ব। চাওক আগৰ পোষ্টাৰখনত লিখা আছে ৰাইট চাইডে নংষ্টেন 72 কিলোমিটাৰ, সেইপিনে গ'লে আমি ৱেনা ফলছ, মাইৰাং এইবোৰ গোটেইবোৰ দেখা পাম। আৰু তুৰা 286 কিলোমিটাৰ ইয়াৰ পৰা। তো আমি সেইপিনে নাযাওঁ, মানে আমি ৰাইট চাইডে নাযাওঁ, আমি যাম চিধা। এইটো ৰাস্তাৰ নাম হ'ল মৌচিনৰাম শ্বিলং ৰোড। তো আমি যাম মৌচিনৰামৰ ফালে। তো মই ইয়াৰ আগৰ দুবাৰ যিমান বাৰো গৈছোঁ, মই ইপিনে গৈছোঁ নংষ্টেন পিনে, কিন্তু আজি যাম ইপিনে মৌচিনৰাম পিনে। এইটো ৰাস্তাৰে 29 কিলোমিটাৰ যাব লাগিব, তাৰপিছতে আমি টাৰ্ণ ল'ব লাগিব ৰাস্তাটোৰ পৰা। ৰাস্তাটো বহুত বেছি ধুনীয়া গাইছ, ৰাস্তাটোৰ মজা লওক। এইটো ৰাস্তাৰে গ'লে পাম মৌচিনৰাম, য'ত মানে এছিয়াৰ ভিতৰত সকলোতকৈ বেছি বৰষুণ হয় মৌচিনৰামত। তো গাইছ এটা আপোনালোক আপডেট দি দিওঁ, এইটো যিটো ৰাস্তা আমি সোমাইছোঁ মৌচিনৰাম যোৱা ৰাস্তাটো, এইটো ৰাস্তাতে সোমাই আহিলে আপোনালোকে পাব ৱেলকাম টু স্কেয়াৰ ফৰেষ্ট, যিটো নতুনকৈ ট্ৰেইনত চলি আছে স্কেয়াৰ ফৰেষ্ট মাফালং বুলিকে। তো এইখনে হয় স্কেয়াৰ ফৰেষ্ট, আপোনালোকে এইটো ৰাস্তাৰে আহিব লাগিব। আমি স্কেয়াৰ ফৰেষ্টত নোসোমাওঁ, আমি আমাৰ ডেষ্টিনেশ্যন ৱাৰিলাঙলৈকে গৈ থাকোঁ, আৰু তাৰ সন্মুখত এটা আছে দ্য গ্ৰেছ ৰেষ্ট হোম, ধুনীয়া আৰু থাকিবৰ কাৰণে। কিন্তু যি নহওক এইটো ৰাস্তাটো বহুত বঢ়িয়া। তাৰপৰা দেৰি নকৰি আগলৈ গৈ থাকোঁ, আগতে ধুনীয়া কথা পাতি আছোঁ। তো চাওক ইয়াতে লিখা আছে ইয়াৰ পৰা মৌচিনৰাম 15 কিলোমিটাৰ, আৰু আমি যাম মাওকা ৰাইট। মৌচিনৰাম মাত্ৰ 15 কিলোমিটাৰ, আৰু আমি এইটো ৰাস্তাৰে সোমাই যাম। কিমান যাব লাগিব গুগল মেপে দেখাব এতিয়া, 21 কিলোমিটাৰ। আচ্ছা হ'ব, একো প্ৰব্লেম নাই। এতিয়া টাইম হৈ আছে 12:26, 1 বজাত যাই পাম যি দেখিছোঁ। কিন্তু ঠাণ্ডা যিটো লাগি আছিলে এতিয়া বহুতখিনি কমিছে, কাৰণ এইটো চাইডে অলপমান গৰম আছে, মানে ৰ'দটো উঠিছে ন এতিয়া, আৰু প্লাছ দুপৰীয়া হৈছে, তো সেইটো কাৰণে। তো ৰাস্তাটো সৰু, ওৱান ৱে হয়, মানে মেঘালয়ত বেছিভাগ ৰাস্তা ওৱান ৱে থাকে, হাইৱেটো বাদ দি কেনে অমিয়ামলৈকে। তো তেনেকুৱা আৰু বাকী জাগা কিন্তু আল্টিমেট। লুক এট দ্য ভিউ গাইজ, চাওক না, আল্টিমেট।
গাইজ এতিয়া টাইম হৈ আছে 12:55 আৰু টোটেল ডেষ্টিনেশ্যন আৰু বাকী আছে 22 কিলোমিটাৰ যাবৰ কাৰণে 1:40 যাই পাম দেখাইছে অলপ গ্লাভছটো খুলি লৈছোঁ কাৰণ বহুত দেৰি পিন্ধি আছোঁ মৰ্ণিঙৰ পৰা হাতত ৰঙা হৈ গৈছে একদম এতিয়া অলপ ভাল লাগিছে আৰু এইখনে চাওক প্লিজ ৱেলকাম টু সাউথ ৱেষ্ট খাচী হিল তো গাইজ ধুনীয়াকৈ ফটোটো উঠিলোঁ আৰু ইয়াতে লিখা আছে ৱেলকাম টু চাউথ ৱেষ্ট খাচী হিলছ তো ইয়াৰ পৰা আৰু বেছি নাই মোবাইলত দেখাই আছে 22 কিলোমিটাৰ 45 মিনিট লাগিব 150 দুটাত যাই পাম হ'ব যাই পালে হ'ল একো নাই কিন্তু ৰাস্তাটো আল্টিমেট ৰাস্তা পাইছোঁ এতিয়ালৈকে আৰু চবতকৈ ভাল পইণ্ট আছিল এইখিনি জেগাটো ব্ৰিজখন আল্টিমেট তো বেছি দূৰ নাই 23 কিলোমিটাৰ আছে আৰু যাই থাকোঁ নে কি কয় গাইজ কিন্তু ৱাৰিলাং অহা দুটা ৰাস্তা আছে এটা নংষ্টিন হৈ আহিব পাৰি আৰু এটা এইটো যিটো আজি আমি আহিছোঁ মচিনৰাম হৈ কিনে গুগল মেপক ভৰসা কৰি যাই আছোঁ যাইতো পাব লাগে আপোনালোকে ৱাৰিলাং ভিউ পইণ্ট বুলি চাৰ্চ কৰিব গুগল মেপত নহ'লে যদি অকল ৱাৰিলাং দেখায় তেতিয়াহ'লে লোকেশ্যনটো ভুল দেখায় ফাইনেলি ডেষ্টিনেশ্যন পাই গ'লোঁ দিয়ক সেইটো ৱাৰিলাং ভিউ পইণ্ট ইয়াতে লিখা আছে ৱাৰিলাং ভিউ পইণ্ট বলক পাই গ'লোঁ অ' গাইছ সেইটো মানে ভাল ৰাস্তা দিয়ক মানুহ হৈছে কাপে পিকনিক চলি আছে আৰু আমাৰ ডেষ্টিনেশ্যন আছে ওপৰত যাব লাগিব যাম এতিয়া টিকেট কাটিব লাগিব টিকেট কাটি কিনে কেইটকা লৈ চাওঁ A few moments later. তো গাইজ ফাইনেলি আহি পালোঁ ৱাৰিলাং ভিউ পইণ্ট বহুত দেৰি জুৰি কেনে মৰ্ণিং 7 ঘৰৰ পৰা ওলাইছিলোঁ ৰাস্তাত 2 ব্ৰেক লৈছোঁ লৈ আহি আছোঁ আৰু এতিয়া 2টা বজাত আহি পালোঁ তো বলক ওপৰলৈ গৈ থাকোঁ ওপৰতে ধুনীয়া কথা পাতি আছোঁ আৰু ওপৰত যায় বঢ়িয়াকৈ মনত কৈছিল আপোনালোক দেখাই আছোঁ তো গাইজ যি নহওক আহি কিনে কিন্তু বহুত বেছি ভাল লাগিছে সঁচাকৈ ৱাৰিলাং ভিউ পইণ্ট আল্টিমেট আপোনালোকে যদি গুগল মেপত চাৰ্চ কৰে ৱাৰিলাং বুলি চাৰ্চ নকৰিব ৱাৰিলাং ভিউ পইণ্ট বুলি চাৰ্চ কৰিব তেতিয়াহে মানে সঠিক জেগাটো আহি পাব তো গাইজ আপোনালোকে আমাৰ চিনেৰী শ্বৰ্টখিনি ধুনীয়াকৈ এনজয় কৰক তাৰপিছত ধুনীয়া কথা পাতি আছোঁ গাইজ এতিয়া টাইম হৈছে 3:10 ইয়াৰ পৰা পটাত ওলাই দিওঁ কাৰণ এতিয়াও 40 কিলোমিটাৰমান যাব আছে নংষ্টিনলৈকে তো আমি ডিচিজন ল'লোঁ যে আমি নংষ্টিনলৈকে যাম নংষ্টিনত ৰাতি ষ্টে কৰিম নেক্সট ডে আল্টিমেট ব্লগ আহিব নতুন প্লেচ দেখাম তো এইটো ভিডিঅ' হোটেল ৰুম যাই কিনে এণ্ডিং কৰিম তো এতিয়া এণ্ডিং মানে আমি ৱাৰিলাং পইণ্টৰ পৰা বিদায় লওঁ এতিয়া আপোনালোকে গোটেই চিনেমি চব ধুনীয়াকৈ দেখাই দিলোঁ আপোনালোকে আহিব পাৰে সঁচাকৈ বহুত ভাল জেগা হয় টাইম অলপমান লাগে ৰাস্তা খুব ধুনীয়া ৰাস্তা হয় বেয়া ৰাস্তা নাই কিন্তু ৰাস্তাত মানে টাইম লাগি যায় ছিংগুল ৱে ন আৰু তাতে একদম সৰু ঠেক ৰাস্তা সেইটো কাৰণে তো বাৰু দেৰি নকৰি আপোনাক ওলাই দিওঁ ওলাই দি কিনে ৰাস্তাত কথা পাতিম মানে মটৰত কথা পাতিম আৰু আমি এতিয়া প্ৰথম যাইছোঁ নংষ্টিন যাই কিনে হোটেল ৰুম লৈ কিনে ভিডিঅ'টো এণ্ডিং কৰিম
A few moments later. তো গাইজ বৰ্লিঙৰ পৰা নামি আহিছোঁ এতিয়া যাই আছোঁ নংষ্টিনলৈকে নংষ্টিন ইয়াৰ পৰা 52 মিনিট দেখাই আছে 31 কিলোমিটাৰ মানে চাৰে যাই পাম নংষ্টিন তো নংষ্টিন ষ্টে কৰা হ'ব এইখিনি বহুত ধুনীয়া ৰাস্তা আমি আহিলোঁ এক পিনেৰে এতিয়া ওলাই যাই আছোঁ বেলেগ পিনেৰে আৰু এনেকুৱা আপোনালোকে ডাউন হিলত কেতিয়াও মানে নিজৰ ইঞ্জিনৰ ছুইচ অফ কৰি কেনে নাযাব পেট্ৰল বচাবৰ কাৰণে এইটো বহুত মানে গাড়ীৰ কাৰণে বহুত বেছি বেয়া আপোনালোকে ধৰক ইঞ্জিন অফ কৰি দিলে দি কিনে ডাউন হিল নামি আছে সেইটো নকৰিব সেইটো কৰিলে মানে ভাবিছে আপোনালোকে তেল বচাব তেল বাচিব নোহোৱা নহয় কিন্তু ইঞ্জিনে বহুত বেছি কষ্ট পায় সেইটো কাম নকৰিব এক নম্বৰ গিয়াৰ লগাই ল'ব বিন্দাছ যাই থাকক 10 টকাৰ পেট্ৰল বচাব যায় কিনে 2000 টকা চোনা লগাব লাগিব পিছত অহ' ৰাস্তা কিন্তু আল্টিমেট গাইছ ৰাস্তা আল্টিমেট তো বলক আগলৈ গৈ থাকোঁ ঠিক নংষ্টিন পাই কিনে ধুনীয়াকৈ কেমেৰাটো অন কৰিম দিয়ক এইটো ৰাস্তানো কি চাব এইটো ৰাস্তা ইমান ঠিক নহয় 1 hour later. তো গাইজ ফাইনেলি হোটেল ৰুম পাই গ'লোঁ মানে এইটো এটা গেষ্ট হাউচ হয় 1500 টকা ইয়াৰ ভাড়া হয় বহুত ভাল গেষ্ট হাউচটো তো মানে কালি মৰ্ণিং আমি নংষ্টিনখন এক্সপ্ল'ৰ কৰিম মানে দুটা ইয়াতে ভাল ভাল জেগা আছে এটা হ'ল ৱেনা ফলছ যিটো আপোনাৰ দেখা পাব পিছৰ ব্লগত মানে কালি ব্লগত আৰু আছে জুকো ভেলী আছে যিটো মেঘালয় জুকো ভেলী আৰু আছে মিনি ছুইজাৰলেণ্ড মানে মেঘালয় ছুইজাৰলেণ্ডটো গোটেইখিনি বস্তু দেখাম তো কালি ব্লগৰ কাৰণে ৱেইট কৰিব তো আজি এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ কিন্তু ভিডিঅ'টো এণ্ডিং কৰোঁতে ৰুমটো এবাৰ দেখাই লওঁ ৰ'ব সেইটো আমাৰ ৰুম আজিৰ কাৰণে হিটাৰ দি দিছে বঢ়িয়া আৰু এয়া বেড এইপিনে মোৰ বস্তু থোৱা আছে এইটো কেনেকুৱা পৰিৱেশ এইটো চাওক বাহিৰত তামাম ঠাণ্ডা হৈ আছে তামাম ঠাণ্ডা আৰু এইটো আমাৰ ৰুম তো গাইজ তেতিয়াহ'লে আজি এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু তহঁতৰ টিংকে বজাই দিব আৰু ইয়াতে খুব বেছি ঠাণ্ডা তো লগ পাম কালিৰ লগত তেতিয়া কাৰণে বাই বাই